নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞানী বিজ্ঞলৈ। আৰু আজি এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকলৈ। তেজপুৰ বিশ্ববিদ্যালয়ত কেইটামান পোষ্টত চাকৰি ওলাইছে। LDC, UDC, একাউণ্টেণ্ট, টেকনিকেল আৰু এনেকুৱা বিভিন্ন ধৰণৰ পোষ্টত চাকৰি ওলাইছে। অৰ্হতা হ'ব আপোনালোকৰ 12 পাছৰ পৰা MA পাছলৈকে এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব, কি কি কৰিব লাগিব, সেই গোটেইবিলাক তথ্য আমি আজি চাম, যিখন অফিচিয়েল নটিফিকেশ্যন এডভাৰটাইজমেণ্ট ওলাইছে। তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন এডভাৰটাইজমেণ্টখন, তেজপুৰ ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ 78402 আছাম। এডভাৰটাইজমেণ্ট নম্বৰ 08/2021। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে যে এপ্লিকেশ্যন থ্ৰু অনলাইন পৰ্টেল কেন বি ছাবমিটেড ফ্ৰম 14 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ৰাতিপুৱা 9টা বজাৰ পৰা। লাষ্ট ডেট অফ ছাবমিশ্যন অফ ফিল্ড ইন এপ্লিকেশ্যন থ্ৰু অনলাইন পৰ্টেল 13/7/2021 থাকিব। এমাহ থাকিব আপোনালোকৰ, এমাহৰ ভিতৰত পঠাব পাৰিব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ ডিউলি চাইন হাৰ্ড কপি অফ দ্য অনলাইন এপ্লিকেশ্যন এলং উইথ ছাপৰ্টিং ডকুমেণ্টছ 23/7/2021 আগত আপোনালোকে হাৰ্ড কপিখিনিও পঠাব লাগিব। ইয়াতে আমি তলত গোটেইখিনি কথা কৈ দিম আপোনালোকক। আৰু ইয়াতে আমি পোষ্টকেইটা চাই ল'ম, কি কি পোষ্ট আছে, কি কি কোৱালিফিকেশ্যন, এই গোটেইখিনি চাই ল'ম। প্ৰথম পোষ্টটো আছে আপোনালোকৰ ইণ্টাৰনেল অডিট অফিচাৰ। এইটো আপোনাৰ গ্ৰুপ এ হ'ব। পে লেভেলটো ইয়াতে দিয়া আছে গোটেইখিনি। এজ লিমিট 50 years, ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভ। তাৰপিছত দ্বিতীয়টো আছে আপোনালোকৰ ডেপুটি লাইব্ৰেৰিয়ান, গ্ৰুপ এ। ইয়াতে বাকীখিনি দিয়া আছে, এক্সিডিং ইয়াৰ্ছ 15। তাৰপিছত আছে আপোনালোকৰ ইনফৰ্মেটিভ চাইণ্টিষ্ট আছে, ইনফৰ্মেশ্যন চাইণ্টিষ্ট আছে, ইনফৰ্মেটিভ চাইণ্টিষ্টৰ আছে আপোনালোকৰ এটা গ্ৰুপ এ। ইয়াতে পে'বেনখিনি দিয়া আছে, বয়স হ'ব 35 বছৰলৈকে পাৰিব। তাৰে পিছত আপোনালোকৰ আছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, গ্ৰুপ এ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ। ইয়াতে আপোনালোকৰ পে'বেনখিনি দিয়া আছে, বয়স হ'ব 35 বছৰ নট এক্সিডিং। তাৰে পিছত আছে আপোনালোকৰ UDC, আপাৰ ডিভিজন ক্লাৰ্ক। আপাৰ ডিভিজন ক্লাৰ্কত আপোনালোকৰ লেভেল 4, 25,500 টকাৰ পৰা চেলাৰী হ'ব আপোনালোকৰ। আৰু যিটো এজ হ'ব, এজটো হ'ব আপোনালোকৰ 18ৰ পৰা 27 বছৰ বয়সলৈকে হ'ব। তাৰে পিছত আপোনালোকৰ আৰু ইয়াতে দিয়া আছে লোৱাৰ ডিভিজন ক্লাৰ্ক, LDC যিটো লোৱাৰ ডিভিজন ক্লাৰ্ক দিয়া আছে আপোনালোকৰ, ইয়াতেও আপোনালোকৰ 19,900 টকাৰ পৰা চেলাৰী হ'ব। এজটো ছেমেই হ'ব, 18ৰ পৰা 27। আৰু জুনিয়ৰ একাউণ্টেণ্টটো দিয়া আছে আপোনালোকৰ, এইটোত আপোনালোকৰ 25,500 টকা হ'ব চেলাৰী, বিটুইন 18 to 27 years, ছেমেই হয় এজ ইয়াৰ্ছটো। তাৰপিছত আছে আপোনালোকৰ টেকনিকেল এছিষ্টেণ্ট, এইটো আপোনাৰ হ'ব 29,200 টকাৰ পৰা চেলাৰী। এজটো আপোনালোকৰ ছেমেই হয়, 18ৰ পৰা 27 বছৰ বয়সলৈকে পাৰিব। আৰু ইয়াতে আপোনালোকৰ দিয়া আছে এপ্লিকেশ্যন যিটো ফিজ হ'ব, সেই ফিজটো দিয়া আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ অফ Rs 500, এক্সেমটেড ফৰ SC ST PWD কেটেগৰিজ। SC ST আৰু PWD কেটেগৰিজবোৰে দিব নালাগে, বাকীবোৰে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। মোড অফ পে'মেণ্ট হ'ব অনলাইন, অনলাইন বেংক ট্ৰান্সফাৰ ফৰ হুইচ ডিটেইলছ RS বিল'। ইয়াতে আপোনালোকৰ এই যিটো দিয়া আছে আপোনালোকৰ এড্ৰেছ বেংকৰ, এইটোত আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু সেই পে'মেণ্ট কৰি যিখন ৰিচিপ্ট আপোনালোকৰ জেনেৰেট হ'ব, সেইখন আপোনালোকে যেতিয়া অফলাইন আপোনালোকে ছাবমিট কৰিব লাগিব, চাইন কৰি ডকুমেণ্টছখিনি তাৰে লগত একেলগে সেইখনো পঠাব লাগিব। তাৰপিছত আমি এতিয়া চাম কোৱালিফিকেশ্যনখিনি দিয়া আছে ইয়াতে পোষ্ট ৱাইজ। ইণ্টাৰনেল অডিটৰত আপোনালোকৰ লাগিব, যোনে অলৰেডি চাকৰি কৰি আছে অফিচাৰ লেভেলত, তেওঁলোকৰ কাৰণে হয় এইটো। তাৰে পিছত আপোনালোকৰ দিয়া আছে ডেপুটি লাইব্ৰেৰিয়ান, চেণ্ট্ৰেল লাইব্ৰেৰী। এইটোত লাগিব আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স, ইনফৰ্মেটিভ চায়েন্স, ডকুমেণ্টেশ্যন চায়েন্স উইথ এটলিষ্ট 55% মাৰ্কছ। তাৰে পিছত ইয়াতে আছে যে 8 years এক্সপিৰিয়েঞ্চ এজ এন এছিষ্টেণ্ট ইউনিভাৰ্চিটি ইন লাইব্ৰেৰিয়ান, কলেজ লাইব্ৰেৰী, এনেকুৱা আপোনালোকৰ যিখিনি ডিজায়াৰ আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে এইখিনি লাগিব। তাৰে পিছত আপোনালোকৰ ইয়াতে দিয়া আছে ইনফৰ্মেশ্যন চাইণ্টিষ্ট, চেণ্ট্ৰেল লাইব্ৰেৰী। ইয়াতে আপোনালোকৰ লাগিব মাষ্টাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰিয়ান ইনফৰ্মেটিভ চায়েন্স, এইটো আপোনালোকৰ MLISC উইথ এটলিষ্ট 55% মাৰ্কছ লাগিব আপোনালোকৰ। পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন PGDC অৰ MSc ইন কম্পিউটাৰ চায়েন্স আৰু ইয়াতে আপোনালোকৰ দিয়া আছে বহুতটা অপশ্যন, অব্লিক দি। তাৰপিছত আৰু আপোনালোকৰ আছে এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ, যিটো আছে আপোনালোকৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰত লাগিব আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন এনি ছাবজেক্ট উইথ এটলিষ্ট 55% মাৰ্ক অফ দ্য মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড অফ B ইন দ্য UGC 7-point স্কেল। তাৰে পিছত আছে আপোনালোকৰ আপাৰ ডিভিজন ক্লাৰ্ক, এইটোত আপোনালোকৰ চিম্পল বেচেলাৰ ডিগ্ৰী BA পাছ কৰিলে হ'ল। ডিজায়াৰেবল হ'ব আপোনালোকৰ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ লাগিব। আৰু যিটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক আছে, LDC আছে আপোনালোকৰ, সেইটোত 12 ক্লাছ হ'লে হৈ যাব। এই টাইপিং স্পীড অফ 30 word per minute ইংলিছৰ মেনুৱেল টাইপৰাইটাৰ লাগিব। তাৰে পিছত আপোনালোকৰ আছে জুনিয়ৰ একাউণ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন, এইটোত লাগিব আপোনালোকৰ এই বেচেলাৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, কমাৰ্চৰ হ'ব লাগিব। ৱৰ্কিং নলেজ অন
কম্পিউটাৰ তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে যে টেকনিক্যাল এসিস্ট্যান্ট এইটোত লাগিব আপোনালোকৰ BSc উইথ মেজৰ ইন ফিজিক্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি 2 years experience in similar job in a college, university, laboratory or equivalent organization. Our desirable is candidates with experience in handling sophisticated analytical equipments related to the departmental laboratory workshop may be preferred. আৰু ইয়াতে আপোনালোকৰ এটা পইণ্ট দিয়া আছে যে আফটাৰ সাবমিশন অফ অনলাইন এপ্লিকেশন ইন দ্য পোৰ্টেল এ ডিউলি সাইন হাৰ্ড কপি আপোনালোকে সাইন কৰা হাৰ্ড কপি PDF বনাই PDF অফ দ্য কমপ্লিটেড এপ্লিকেশন যেতিয়া আপোনালোকৰ অনলাইন কমপ্লিট হ'ব তাৰ পিছত হাৰ্ড কপিটো আপোনালোকে সাইন কৰি কি কৰিব লাগিব সাবমিট কৰিব লাগিব দ্য ৰেজিষ্ট্ৰাৰ তেজপুৰ ইউনিভাৰ্চিটি এইটো যিটো এড্ৰেছ দিয়া আছে এইটো এড্ৰেছত পঠাব লাগিব along with all necessary enclosure যি ডকুমেন্টস আপোনালোকে তাত এনক্লোজ কৰিব হয় গোটেই বিলাকে আপোনালোকে দিব লাগিব আৰু যিখন ফিস আপোনালোকে দিয়াৰ যিখন আপোনালোকৰ জেনাৰেট হ'ব ট্ৰানজেকচন হেতু আপোনালোকে দিব লাগিব তাৰ পিছত NOC দিব লাগিব আপোনালোকে NOC যিখন আছে পৰা নো অবজেকশন সাৰ্টিফিকেট আপোনালোকে দিব লাগিব wherever applicable latest by 23/7/2021 23 তাৰিখৰ আগত দিব লাগিব the involved containing the application should be superscribed application for the post of কোনটো পোষ্টত পঠাব আপোনালোকে লিখি দিব লাগিব তাত তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে যে candidates willing to apply for more than one post shall submit separate application and fees আপোনালোকে যদি এটা পোষ্টতকে আৰু বেছিকৈ পঠাব খুজে তেতিয়াহলে আপোনালোকে সেপাৰেট কে এপ্লিকেশন সাবমিট কৰিব লাগিব আৰু ফিসও আপোনালোকে সেপাৰেট কৈ দিব লাগিব আৰু এই যিখন এডভাৰটাইজমেন্ট খন আছে এইখন মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে এবাৰ ভালকৈ প্ৰথমৰ পৰা শেষলৈকে পঢ়ি চাব এপ্লাই কৰাৰ আগতে তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি বন্ধুবৰ্গৰ সৈতে জনাই দিব আৰু যদি কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ধন্যবাদ